আজি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে। মুছলমানক গালি দি মাদ্ৰাছা বন্ধ কৰি প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা। কেৱল ইমানেই নহয়, মুছলমানক গালি দিয়াৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাই আৰু সংখ্যালঘু অসমত কাৰো গোলাম নহয়। এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি বিস্ফোৰক মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ, মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ আশা নকৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আশা নকৰিব বুলি কৈছে। মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে মুখ্যমন্ত্ৰী। পৃথিৱীত কোনো শক্তিয়ে ইছলামক ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে। মাদ্ৰাছাত ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা হৈছে। মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই, এই মন্তব্য কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি বিস্ফোৰণ ঘটোৱা হৈছিল জনাই গৈছোঁ। ধৰ্মীয় শিক্ষা বন্ধ কৰাৰ সাহস কোনো ৰাজনৈতিক নেতাৰেই নাই। মাদ্ৰাছাৰ বাবে এটকাও নিদিয়া চৰকাৰে বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা। ইছলাম ধৰ্মৰ ভাল শিক্ষা ৰীতি নীতি মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব নোৱাৰে। আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। পৃথিৱীৰ কোনো শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে। অসমত সংখ্যালঘু কাৰো গোলাম হৈ জীয়াই থকা নাই। সংবিধানে দিয়া মৌলিক অধিকাৰৰ ভিত্তিত আমি জীয়াই আছো। সমান্তৰালভাৱে কি কৰি গৈছিল এই মুহূৰ্তত আমি জনাই গৈছোঁ। এটা জাতিক নিশেষ কৰাৰ চেষ্টা নকৰিব মুখ্যমন্ত্ৰীয়ে। NRC সম্পূৰ্ণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত বিদেশীক খেদাৰ কথা কয়। NRCৰ পৰা বাদ পৰা 19 লাখৰ এজনকো বাংলাদেশলৈ খেদিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হিউ পূজাৰী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মহা বিস্ফোৰণ। মিয়া মুছলমানক খেদিব নোৱাৰে। মিয়া মুছলমানক গালি দি প্ৰধানমন্ত্ৰী হোৱাৰ আশা নকৰিব হিমন্ত বিশ্ব শৰ্মাই। আৰু সংখ্যালঘু কাৰো গোলাম হৈ জীয়াই নাথাকে বুলি মন্তব্য কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কি বৃহৎ মন্তব্য কৰা হৈছিল। মন্তব্য আহি পৰিছে মুহূৰ্তত আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। অসমত লাখ লাখ টকা খৰচ কৰি কোটি কোটি টকা খৰচ কৰি এটা জিলাৰ পৰা আন এটা জিলালৈ এই সাধাৰণ মানুহখিনিক হিয়াৰিঙৰ নামত যি অত্যাচাৰ চলাই ইতিমধ্যে NRCৰ কাম সম্পূৰ্ণ হৈছেই প্ৰায়। আৰু এনে মুহূৰ্তত NRCৰ কাম আজিলৈকে মানুহক NRC হাতত দিব পৰা নাই। যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যখনত NRCৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই, NRC মানুহক হাতে হাতে দিব পৰা নাই, আৰু সেইজন মুখ্যমন্ত্ৰী বেলেগ ৰাজ্যত গৈ NRCৰ কথা কৈ মানুহৰ মাজত এটা হাস্যকৰ খোৰাক যোগাইছে। এইটো এটা আচৰিত কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ উপৰিও কৈছে যে যিসকল NRCৰ পৰা বাদ পৰিব সেইসকলক বোলে গঠিয়াই বোলে বাংলাদেশত পঠাব। মই প্ৰশ্ন কৰিছোঁ এইটোৱেই যে NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 19 লাখ মানুহ যে NRCৰ পৰা বাদ পৰিছে, 19 লাখ মানুহৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমানজন ব্যক্তিক বাংলাদেশত পঠাইছে। গতিকে এনেকুৱা মন্তব্য কৰিব নালাগে। তাৰ উপৰিও আমি দেখিছোঁ মাদ্ৰাছাৰ কথা কৈছে যে অসমত মাদ্ৰাছা বন্ধ কৰিব। ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয়, তেখেতেই ৰজা হয় অসমত। কিছুমান মাদ্ৰাছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে। আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাছা বন্ধ কৰিব, ধৰ্মীয় শিক্ষা। পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে। আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক, কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হওক, ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে। কাৰণ ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাছা, আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজীয়া মাদ্ৰাছাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিয়ে এই মাদ্ৰাছাখিনি আমি ৰাইজে চলাই আছে। চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই, কোনো ধৰণৰ 1 টকাও চৰকাৰে দিয়া নাই। সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত
ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাছা চলি আছে আৰু মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা হয়, জেনেৰেল শিক্ষা হয়। বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাছা বন্ধ কৰা যিটো পোষকতা কৰিছে, আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই। ধৰ্মীয় অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী নহয়, আমি দেখিছোঁ 1400 বছৰ আগত আমাৰ ইছলাম ধৰ্ম বিনষ্ট কৰাৰ কাৰণে, ইছলাম ধৰ্ম নিশেষ কৰাৰ কাৰণে নমৰুদৰ নিচিনা মানুহ, আবু জহেল বা বিভিন্ন ধৰণৰ চক্ৰই ইছলাম ধৰ্ম যেতিয়া নিশেষ কৰিব নোৱাৰিলে, ইছলাম ধৰ্ম তেওঁলোকে লাগে আৰু ইছলাম ধৰ্মৰ শক্তি বৃদ্ধি হৈছে। তেনে মুহূৰ্তত এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি যেন বিনষ্ট কৰিব, এইটো মই কেতিয়াও গ্ৰহণ নকৰোঁ। যদিও মাদ্ৰাছা বন্ধ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু এটা কথা ঠিক যে আমাৰ ইছলাম ধৰ্মৰ নিয়ম নীতিত যিটো আমাৰ আন্তৰিকতা আছে, আমি ইছলাম ধৰ্মৰ যিখিনি নিয়ম নীতি আমি ভাল পাওঁ বা আমাৰ হৃদয়ত যিখিনি আমাৰ মাজত আছে, এইখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষ কৰিব নোৱাৰিব। এটা অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰাত বেছি সময় নালাগে, কিন্তু মনত থাকিব আমাৰ মাজত যিটো ধৰ্মীয় যিটো প্ৰথা, ধৰ্মীয় যিটো আন্তৰিকতা, এই বস্তুটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশেষ কৰিব নোৱাৰিব। আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনকালত কেৱল মাদ্ৰাছাই নহয়, ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি, ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ প্ৰথা বা বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক নিশেষ কৰাৰ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে। এই কথা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা শক্তি নাই, মই কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰে আৰু ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী যিমানেই নকৰক কিয়। আৰু আমি অসমত জীয়াই আছোঁ, আমি কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। ভাৰতবৰ্ষৰ এটা সুকীয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি মুছলমান সমাজে আমি জীয়াই আছোঁ, কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। আমাৰ এইখিনি মৌলিক সংবিধানে দিয়া মৌলিক আমাৰ অধিকাৰ আছে আৰু সংবিধানে এইটো দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ ৰাজনৈতিক জনপ্ৰিয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি এটা জাতিক টাৰ্গেট কৰি এই জাতিটোৰ যিটো জনপ্ৰিয় সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব। আপুনিও মানুহ, আমিও মানুহ। আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আখুৱা, যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰিবলৈ ইতিমধ্যে আপুনি ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ মুখ্যমন্ত্ৰী হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে মিয়া মুছলমানক গালি দি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হ'ব, আৰু সেইটো ভুল ধাৰণা। প্ৰধানমন্ত্ৰী হওক, আমাৰ কোনো আপত্তি নাই, আমি ৱেলকাম জনাম। কিন্তু বিভিন্ন ৰাজ্যত গৈ এনেকুৱা তৰল মন্তব্যৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তাৰ লগতে পুনৰবাৰ আমি গৰিহণা আৰু তীব্ৰভাৱে আমি বিৰোধিতা কৰিছোঁ।